নমস্কাৰ আজি 10 ফেব্ৰুৱাৰী আৰু মই অসমৰ লগতে ভাৰতৰ বিভিন্ন বাতৰিবোৰ লৈ আহিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এই মুহূৰ্তত মই আপোনালোকক সবাতোকৈ ডাঙৰ বিগ ব্ৰেকিং নিউজৰ বিষয়ে ক'বলৈ ওলাইছোঁ আৰু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ বিগ ব্ৰেকিং নিউজটো হৈছে কংগ্ৰেছ অসমৰ চিনাকি মানুহৰ দল হৈ থকা নাই গৌৰৱ গগৈৰ নিচিনা যিসকল বদন অসমত আছে সেই বদনসকল নিপাত যাব লাগে কংগ্ৰেছ ভাৰত বিৰোধী দল বুলি আখ্যা দিলে গহপুৰৰ বিজেপি বিধায়ক উৎপল বৰাই ইয়াৰ পিছৰ বাতৰিটো হৈছে আজিৰে পৰা ৰাজ্যত আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা 1044টা কেন্দ্ৰত পুৱাৰে পৰা অনুষ্ঠিত পৰীক্ষা নগাঁৱৰ 54টা কেন্দ্ৰত আৰম্ভ পৰীক্ষা নগাঁৱত মুঠ পৰীক্ষাৰ্থী 23539 নগাঁৱৰ পৰা এক প্ৰতিবেদন ইয়াৰ পিছৰ বাতৰিটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল প্ৰাক্তন LG সমাজকৰ্মী সহ 12 জনে দাখিল কৰিছে PIL মুছলমানৰ বিৰুদ্ধে ঘৃণা আৰু উচতনি দিয়াৰ গুৰুতৰ অভিযোগ ইয়াৰ পিছৰ বাতৰিটো হৈছে পাকিস্তানৰে সম্পৰ্কৰ অভিযোগক লৈ গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ শিৱসাগৰতো জিলা বিজেপিৰ নেতৃত্বত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ নগৰৰ শিৱদলৰ সন্মুখৰ পৰা বিজেপি কৰ্মীয়ে উলিয়াই প্ৰতিবাদী সমদল গৌৰৱ গগৈৰ গাত লাচিতৰ নহয় মোগলৰ তেজ থকা বুলিও মন্তব্য বিজেপিৰ এইবাৰ নলবাৰীত নাগাৰা নামেৰে অভিলেখ 5 সহস্ৰাধিক শিল্পীৰ সোমবাৰে শ্ৰী শ্ৰী হৰি মন্দিৰ বাকৰিত নাগাৰা নামেৰে অভিলেখ ৰচনা এই অনুষ্ঠানত অংশ লয় বিশিষ্ট নাগাৰা শিল্পী কৈলাশ তলুকদাৰেও স্থানীয় কেইবাখনো গাঁৱৰ লোক লগ হৈ পৰিৱেশন কৰে নাগাৰা নাম ইয়াৰ পিছৰ বাতৰিটো হৈছে দুই নেতাৰ সংঘাতত দিছপুৰত বিজেপিয়ে আৰম্ভ কৰিছে বিকল্প নেতাৰ সন্ধান কোন হ'ব বিজেপিৰ প্ৰাৰ্থী কপাল ফুলিব নেকি মানস বৰা অথবা জয়ন্ত ডেকাৰ যিকোনো মুহূৰ্ততে ঘোষণা কৰা হ'ব পাৰে অসম বিধানসভাৰ নিৰ্বাচনৰ দিন অসমৰ পৰা উভতিল কেন্দ্ৰীয় নিৰ্বাচনৰ আয়োগৰ দল ৰাজ্যৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত দুদিনীয়া বৈঠকত আলোচনা ভাৰতীয় নিৰ্বাচন আয়োগৰ 5 জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত বৈঠক ইয়াৰ পিছৰ বাতৰিটো হৈছে গৌৰৱ গগৈ পাকিস্তানেৰে সংযোগ সন্দৰ্ভত SITৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো অভিযোগৰ প্ৰত্যুত্তৰ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পাকিস্তানত 10 দিন কি কৰিলে ভিসা সংশোধনীৰে লাহোৰ কৰাচী ইছলামাবাদ ভ্ৰমণ কেনেকৈ কৰিলে পত্নীৰ পাকিস্তানত বেংক একাউণ্ট আছে নে নাই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিলে গৌৰৱ গগৈয়ে ইয়াৰ পিছৰ বাতৰিটো হৈছে নেতাৰ কাজিয়াত অৰ্থহীন হৈ পৰিছে অতি গুৰুত্বপূৰ্ণ নাবালক ন্যায় আইন মুখ্যমন্ত্ৰীয়ে সংবাদমেলত 2 নাবালকক সন্তানৰ তথ্য ৰাজহুৱা কৰাৰ বিৰুদ্ধে নাবালক ন্যায় আইনৰ অধীনত ন্যায়ালয়ৰ কাষ চাপিব গৌৰৱ গগৈ নাবালক সন্তানৰ নাগৰিকত্ব ধৰ্ম অভিভাৱকে কেনেকৈ সলাব বুলি ওলোটা গোচৰৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ জিলা আয়ুক্তত মুখ্যমন্ত্ৰীৰ জৰুৰী নিৰ্দেশনাৰ পিছতে একচন তৎপৰ প্ৰশাসন আঁতৰাই দিয়া হ'ল জুবিন ক্ষেত্ৰৰ সন্মুখত থকা ব্যৱসায়িক প্ৰতিষ্ঠান জুবিন ক্ষেত্ৰৰ বিশৃংখল পৰিস্থিতিক লৈ জিলা আয়ুক্তক জৰুৰী নিৰ্দেশনা দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশনৰ পিছতে শীঘ্ৰে আৰম্ভ হ'ব বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কাম আৰু এইখিনিকে কৈ মই মোৰ আজিৰ বাতৰি ইমানতে সামৰণি মাৰিছোঁ অনাগত দিনবোৰত এনেধৰণৰ বাতৰিবোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ